কৰি আছে মই ক'লো না আমাৰতো অসমত অধ্যয়ন নকৰাকৈ ডিগ্ৰী লোৱা মানুহৰ সংখ্যাটো যথেষ্ট বেছি আৰু আমি একশ্যন লোৱাৰ পথত আগবাঢ়ি আছোঁ সেইটো এটা মানে একচুৱেলি বহুত মানুহে এইটো কথা নাজানে যে যোনে ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী নলয় অনাৰেৰী ডিগ্ৰী পালে সন্মুখত ডক্টৰ ইউজুৱেলি মানুহজনে নিজেও নিলিখে এতিয়া যেনেকৈ নীতিন গাডকাৰীজী কেইদিনমান আগতে তেখেতক ডাউনটাউন ইউনিভাৰ্চিটিয়ে ডক্টৰেট ডিগ্ৰী দিছে কিন্তু তেওঁ নামৰ আগত ডক্টৰ নীতিন গাডকাৰী নিলিখে যেনেকৈ আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিলে আমাৰ ভেংকায়া নাইডু তেওঁ অনাৰেৰী ডক্টৰেট পাইছিলে গতিকে মই তেওঁৰ নামৰ আগত ডক্টৰেট লিখি দিলোঁ তেখেত এবাৰ আহোঁতে পিছত মোক কৈ তেওঁ ডক্টৰেটটো নামটো তেওঁ গুচুৱাইছে তেওঁ মিটিঙতে কৈছে যে মই ডক্টৰেট নহয় এইটো এটা সন্মান হিচাপে দিয়া হয় ইউ হেভ নট আৰ্ন ডেট ডিগ্ৰী চ' ইউজুৱেলি আগত গল্ডেন ৰুলটো আছিলে যে সন্মান হিচাপে ঘৰত চাৰ্টিফিকেটখন থাকিব কিন্তু নামৰ আগত মই নিলিখোঁ সেইটো এটা ফ'ল' কৰিছিলে বা এতিয়াও বহুত মানুহে ফ'ল' কৰে কিন্তু যদি ৰিকগনাইজ ইউনিভাৰ্চিটিয়ে কাৰোবাক সন্মানজনক ডক্টৰেট দিয়ে কি কণ্ডিশ্যনত ডক্টৰেট দিছে এইটো ইউনিভাৰ্চিটিখনে ঠিক কৰি দিয়ে যে আপুনি লিখিব নিলিখিব যেনেকৈ পদ্মশ্ৰী পালে আগত আপুনি পদ্মশ্ৰী বুলি লিখিব নোৱাৰে বহুত মানুহে লিখি দিয়ে যে পদ্মশ্ৰী অমুক বাট ইউ কেনট ইউজ দ্য টাইটেল বিফৰ ইউ নেম মই পদ্ম বিভূষণ অমুক বুলি আপুনি ক'ব নোৱাৰে কথা কওঁতে ক'ব যে হিমন্ত বিশ্ব শৰ্মা তেখেত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰীৰেও সন্মানিত কৰিছে কিন্তু পদ্মশ্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মই যিমান দূৰ জানো লিখিব নোৱাৰে আমাৰ কিছুমান বিশ্ববিদ্যালয় আমি জানো অবৈধ এদিনো নোযোৱাকৈ ডক্টৰেট ডিগ্ৰী পাইছে কিন্তু তেওঁলোকৰ কিছুমান কোৰ্চ UGCৰ পৰা ৰিকগনাইজ তাৰ এডভান্টেজ লৈ তেওঁলোকে নন ৰিকগনাইজ কোৰ্চখিনিও ৰিকগনাইজ বুলি দেখুৱাব খোজে সেইকাৰণে ইয়াৰ ওপৰত এটা চিন্তন মন্থন চলি আছে আৰু খুব সোনকালে আমি ভাল মানে এটা লাৰ্জ নাম্বাৰ অফ মানুহৰ এগেইনষ্টত আমি একশ্যন ল'ম ইট ইজ অন দ্য মোশ্যন